28 এপ্ৰিলত ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। এইমাত্ৰ আহিল তথ্য। এই থাম্বনেইলখন দেখি তোমালোকে নিশ্চয় ভাবিছে চাগে যে 28 তাৰিখে তোমালোকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। লগতে যদি তোমালোকে গুগলত চাৰ্চ কৰা এছএক ৰিজাল্ট বুলি, তেতিয়া তোমালোকে বিভিন্ন ৱেবছাইটত বিভিন্ন তাৰিখ দেখিবলৈ পাবা আৰু বিশেষকৈ তোমালোকে 28 তাৰিখে ৰিজাল্ট দিব বুলি তোমালোকে কিছুমান ৱেবছাইটত দেখিবৰ কাৰণে পাবা। এটা উদাহৰণ তোমালোকে হোম স্ক্ৰীনত দেখিবলৈ পাইছা। এইটো এটা হৈছে ৱেবছাইট য'ত লিখা হৈছে তোমালোকৰ 28 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা কৰিব বুলি। আৰু এই তথ্য তেওঁলোকে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কিছুমান গোপন তথ্য অনুসৰি পাইছোঁ বুলি উল্লেখ কৰিছে। গতিকে বৰ্তমান সময়ত বিভিন্ন ৱেবছাইট হওক বা বিভিন্ন তোমালোকে খবৰ পাইছা যে তোমালোকৰ পৰীক্ষাৰ ফলাফল 28 তাৰিখে ঘোষণা কৰিব বুলি। আৰু আচলতে এই তথ্য মই যেতিয়াই পাইছোঁ মোক বহুতে মেছেজ কৰিছে, হোৱাটছএপত বহুতে মোক কল কৰি সুধিছে, লগতে মোক বহুতে ইউটিউবতো কমেণ্ট কৰিছে যে 28 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব বুলি। চ' স্পষ্টভাৱে তোমালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ, মই এই তথ্য যেতিয়াই পালোঁ তেতিয়াই মই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এজন বিষয়াৰ সৈতে বাৰ্তালাপ কৰিছিলোঁ হোৱাটছএপৰ মেছেজৰ জৰিয়তে। আৰু সেই মেছেজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একেবাৰে স্পষ্ট জনাই দিয়ে যে মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ঘোষণা কৰা হ'ব, অৰ্থাৎ এপ্ৰিল মাহৰ 28 তাৰিখে বা অন্য তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা নহয়। আৰু তাৰ প্ৰমাণ তোমালোকে হোম স্ক্ৰীণত দেখিবলৈ পাইছা এই স্ক্ৰীনশ্বটটোৰ জৰিয়তে। আৰু এই স্ক্ৰীনটোত তোমালোকে বিশ্বাস কৰা বা নকৰা সেয়া তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰে, কাৰণ বহুতৰে বহুত মতামত বা বহুতে বিশ্বাস কৰিব পাৰে নকৰিব পাৰে। বাকী 28 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব নকৰে বহুতে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে এই ভিডিঅ'টো উপস্থাপন কৰিলোঁ। যদি ভাল লাগিলে এটা লাইক কৰি দিবা, যদি বেয়া লাগিলে নিশ্চয় ডিছলাইক কৰি দিবা। লগতে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, যদি নটিফিকেশ্যন পাবৰ কাৰণে বিচাৰা অফিচিয়েল তথ্যসমূহ, তেনেহ'লে নিশ্চয় তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।